হাই প্ৰফাইল সমষ্টি ডিব্ৰুগড় কেনেকুৱা অনুভৱ কি ক'ব? নাই চব আৰম্ভ হৈয়ে গ'ল এতিয়া। আজি ফলাফললৈ আৰু বৰ বেছি সময় নাই, 2, 3, 4 কোনোবা এটা সময়ত আহিব, কিন্তু আমি আশাবাদী আৰু কালিও কৈছোঁ যে আত্মবিশ্বাসী হৈ আছোঁ। আমি ফলাফললৈ আশা কৰি আছোঁ আৰু এতিয়া বেলটৰ চাগে কাউণ্টিং চলি আছে, কিছু সময়ৰ ভিতৰত চূড়ান্ত ফলাফলো আহিব। গতিকে মই আশাবাদী আমি ভাল ফলাফল কৰিব পাৰিম, জিকিব পাৰিম ডিব্ৰুগড়। কিছুসময় পূৰ্বে ডিব্ৰুগড় বিধায়কগৰাকীয়ে কৈছে আদৰিবলৈ বিশাল ধৈৰ্য ধৰক অকণমান, ফলাফললৈ অপেক্ষা কৰক, অত্যুৎসাহী কোনো হ'ব নালাগে। ফলাফল EVM মেচিনত আছে আৰু ৰিজাল্ট খুব সোনকালে ওলাব, 2 বা 3 বজাৰ ভিতৰত ওলাই যাব। গতিকে মই আত্মবিশ্বাসী হৈ আছোঁ। ৰাইজে জনতা জনাৰ্দনে ভাল ফলাফল দিব আৰু ৰাইজে যিটো ফলাফল দিব এইটোৱেই আমাৰ সকলোৰে কাৰণে আমি সকলোৱে গ্ৰহণ কৰিম। বহু অভিজ্ঞতা সম্পন্ন ৰাজনৈতিক বিশ্লেষকে যোৰহাটত ছাছপেন্স আছে বুলি কৈছে, আপোনাৰ মতে কওকচোন? যোৰহাটত ছাছপেন্স মানে কম্পিটিশ্যন চবতে আছে, বিশেষকৈ যোৰহাট আৰু ডিব্ৰুগড়ত এইটো আছে, সকলোৱে এইটো কথা জানে। আৰু তাৰ উপৰিও আন কিছুমান চিটতো এইবাৰ খুব ক্ল'জ কণ্টেষ্ট হৈছে, থাকিব অসমত বিশেষকৈ। গতিকে মই ভাবোঁ যে ফলাফললৈ বৰ বেছি সময় নাই, গতিকে আমি সকলোৱে ধৈৰ্য সহকাৰে নিৰ্বাচনৰ ফলাফললৈ সকলোৱে অপেক্ষা কৰাটো প্ৰয়োজন। বিৰোধীয়ে কিমানখন পাব বুলি ভাবে? কিমান পাব এনেও অসমত মই 4খনৰ পৰা 6খন আগৰ পৰা কৈ আছোঁ, এইটো আমাৰ ধাৰণা 4 to 6। গতিকে আমি চাওঁ, এতিয়া স্পেকুলেশ্যন কৰি লাভ নাই, গতিকে আহিয়ে যাব 2-4 ঘণ্টাৰ ভিতৰত। হাই প্ৰফাইল সমষ্টি ডিব্ৰুগড় কেনেকুৱা অনুভৱ কি ক'ব? নাই চব আৰম্ভ হৈয়ে গ'ল এতিয়া। আজি ফলাফললৈ আৰু বৰ বেছি সময় নাই, 2, 3, 4 কোনোবা এটা সময়ত আহিব, কিন্তু আমি আশাবাদী আৰু কালিও কৈছোঁ যে আত্মবিশ্বাসী হৈ আছোঁ। আমি ফলাফললৈ আশা কৰি আছোঁ আৰু এতিয়া বেলটৰ চাগে কাউণ্টিং চলি আছে, কিছু সময়ৰ ভিতৰত চূড়ান্ত ফলাফলো আহিব। গতিকে মই আশাবাদী আমি ভাল ফলাফল কৰিব পাৰিম, জিকিব পাৰিম ডিব্ৰুগড়। কিছুসময় পূৰ্বে ডিব্ৰুগড় বিধায়কগৰাকীয়ে কৈছে আদৰিবলৈ বিশাল ধৈৰ্য ধৰক অকণমান, ফলাফললৈ অপেক্ষা কৰক, অত্যুৎসাহী কোনো হ'ব নালাগে। ফলাফল EVM মেচিনত আছে আৰু ৰিজাল্ট খুব সোনকালে ওলাব, 2 বা 3 বজাৰ ভিতৰত ওলাই যাব। গতিকে মই আত্মবিশ্বাসী হৈ আছোঁ। ৰাইজে জনতা জনাৰ্দনে ভাল ফলাফল দিব আৰু ৰাইজে যিটো ফলাফল দিব এইটোৱেই আমাৰ সকলোৰে কাৰণে আমি সকলোৱে গ্ৰহণ কৰিম। বহু অভিজ্ঞতা সম্পন্ন ৰাজনৈতিক বিশ্লেষকে যোৰহাটত ছাছপেন্স আছে বুলি কৈছে, আপোনাৰ মতে কওকচোন? যোৰহাটত ছাছপেন্স মানে কম্পিটিশ্যন চবতে আছে, বিশেষকৈ যোৰহাট আৰু ডিব্ৰুগড়ত এইটো আছে, সকলোৱে এইটো কথা জানে। আৰু তাৰ উপৰিও আন কিছুমান চিটতো এইবাৰ খুব ক্ল'জ কণ্টেষ্ট হৈছে, থাকিব অসমত বিশেষকৈ। গতিকে মই ভাবোঁ যে ফলাফললৈ বৰ বেছি সময় নাই, গতিকে আমি সকলোৱে ধৈৰ্য সহকাৰে নিৰ্বাচনৰ ফলাফললৈ সকলোৱে অপেক্ষা কৰাটো প্ৰয়োজন। বিৰোধীয়ে কিমানখন পাব বুলি ভাবে? কিমান পাব এনেও অসমত মই 4খনৰ পৰা 6খন আগৰ পৰা কৈ আছোঁ, এইটো আমাৰ ধাৰণা 4 to 6। গতিকে আমি চাওঁ, এতিয়া স্পেকুলেশ্যন কৰি লাভ নাই, গতিকে আহিয়ে যাব 2-4 ঘণ্টাৰ ভিতৰত।